ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত মই ক্লাছ 9ৰ ৰেখা আৰু কোণ চেপ্টাৰটোৰ কেইটামান বস্তু আলোচনা কৰিবলৈ লৈছোঁ। কিন্তু ৰেখা আৰু কোণ পাঠটো খুব ভালদৰে পঢ়াৰ আগত তোমালোকৰ কিছুমান কথা খুব সুন্দৰকৈ তোমালোকে জানিব লাগিব। হ'ল কিছুমান কনচেপ্ট আছে যিবিলাক ক্লিয়াৰ হৈ থাকিলেহে তোমালোকে কি কৰিব পাৰিবা, ৰেখা আৰু কোণৰ সম্পূৰ্ণ শুদ্ধ ধাৰণাবিলাক ল'ব পাৰিবা বা নিজে ট্ৰাই কৰিব পাৰিবা। তাৰ ভিতৰতে প্ৰথম কথা আহে বিভিন্ন প্ৰকাৰৰ কোণবিলাক, বিপৰীত কোণ, একান্তৰ কোণ, অনুৰূপ কোণ, ৰৈখিক জোৰ, এই কথাবিলাক তোমালোকে জানিব লাগিব। এতিয়া মই পাঠটো আৰম্ভ কৰাৰ আগতে তোমালোকক এবাৰ ৰিমাইণ্ড কৰি লৈছোঁ। মই তোমালোকে সেইকেইটা জানা বুলিয়ে ধৰিছোঁ, তথাপিতো মই এবাৰ ৰিমাইণ্ড কৰিছোঁ। বিপৰীত কোণ কেতিয়া হয়, একান্তৰ কোণ বা অনুৰূপ কোণ কেতিয়া হয়, কেনেকুৱা ধৰণৰ হয়, সেই বস্তুটো চাই লৈছোঁ। চাবা দেই, বিপৰীত কোণ হ'বলৈ হ'লে দুডাল ৰেখাই পূৰা এনেকৈ কটাকটি কৰিব লাগিব, কেঁচিখনৰ নিচিনাকৈ হ'লে। সদায় এটা কথা মন কৰিবা, দুডাল সৰলৰেখাই যেতিয়া কটাকটি কৰে, এডাল ৰেখা সৰলৰেখা হ'ব লাগিব, এনেকৈ যেতিয়া দুডাল ৰেখাই কটাকটি কৰিব তেতিয়া ইয়াত 4টা কোণ উৎপন্ন হ'ল। 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ। মই এংগুলবিলাক নাম্বাৰিং কৰি দিছোঁ। ইয়াত আমি কি কওঁ, এংগুল 1 আৰু এংগুল 3, বিপৰীত মানে বিপৰীত দিশত থকাটো ধৰিম। দুডাল সৰলৰেখাই যেতিয়া কটাকটি কৰিব তেতিয়া আমি বিপৰীত দিশত যিকেইটা কোণ থাকে সেইকেইটাক বিপৰীত কোণ বুলি ধৰিম। হ'ল। কিন্তু এটা কথা চাবা, এডাল ৰেখা যদি বোলে সৰলৰেখা হৈছে, এডাল ৰেখা এনেকৈ এডাল আহিছে ৰশ্মি, সিডাল ৰশ্মি আগতে বেকা হৈছে, এতিয়া ইয়াত কিন্তু বিপৰীত কোণ নোলায়। বিপৰীত কোণ হ'বলৈ হ'লে সদায় দুডাল সৰল ৰেখাই কটাকটি কৰিব লাগিব। সৰলৰেখাই কটাকটি কৰিলে বিপৰীতমুখী কোণবিলাক বিপৰীত কোণ আৰু সিহঁতৰ মাপ সমান হ'ব। গতিকে বিপৰীত কোণটো সদায় এটা নিৰ্দিষ্ট বিন্দু উৎপন্ন হ'ব, দুডাল ৰেখাই কটাকটি কৰিব আৰু কি হ'ব, ৰেখা দুডালে কটাকটি কৰোঁতে বিপৰীতমুখী যিবিলাক কোণ, ইয়াত এংগুল 1 আৰু এংগুল 3, এংগুল 2 আৰু এংগুল 4, এইকেইটাক আমি কি বুলি ক'ম, বিপৰীত কোণ বুলি ক'ম। গতিকে তোমালোকক এই বিপৰীত কোণটো লাগিব, ব্যৱহাৰ হ'ব। হ'ল। তাৰপিছতে আমাৰ কথা আহিব কি, একান্তৰ কোণ আৰু অনুৰূপ কোণ। একান্তৰ কোণ আৰু অনুৰূপ কোণ আমি কেতিয়া পাওঁ, যেতিয়া দুডাল ৰেখা থাকিব, এই দুডাল ৰেখা আঁকিলোঁ, তাত এডাল ছেদক থাকিব, এইডালে ৰেখা দুডালক ছেদ কৰিছে, এই ৰেখা দুডালক কি কৰিছে, এই ৰেখা দুডালক কি কৰিছে, এডাল নিৰ্দিষ্ট ৰেখাই ছেদ কৰিছে, এডালক আমি ছেদক বুলি ক'ম। তেতিয়া আমাৰ ইয়াত বিভিন্ন কোণবিলাক উৎপন্ন হয়, 1, 2, 3, 4, 5, 6, 7, 8টা কোণ ওলালে। হ'ল। এই 8টা কোণৰ ভিতৰত আমাৰ কি থাকিব, একান্তৰ কোণ, অনুৰূপ কোণ, বিপৰীত কোণবিলাক থাকিব। গতিকে আমি একান্তৰ কোণ, অনুৰূপ কোণ খুব ভালকৈ নিজে আইডেণ্টিফাই কৰিব পাৰিব লাগিব। এতিয়া চাবা, ইয়াত মই এইডাল ছেদকডালৰ একেফালে থকা কোণকেইটাক মই কণ্টিনিউৱাছলি 1, 2, 3, 4 বুলি নাম্বাৰিং কৰিলোঁ। হ'লে এইকেইটা আমি কি বুলি ক'ম, ছেদকৰ একেফালে থকা কোণ। তাৰপিছতে আনফালে থকা কোণবিলাক যদি মই নাম্বাৰিং কৰোঁ, এই কোণবিলাক ধৰি ল'ম 5 নম্বৰ, 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ, এই কোণবিলাক হ'ল। ইয়াত ছেদকৰ একেফালে থকা কোণ এইকেইটা 4টা আছে আৰু এইফালে এইকেইটা আছে। ইয়াৰ ভিতৰতে এইকেইটা কোণক আমি কি বুলি ধৰিম, অন্তঃকোণ বুলি ধৰিম আৰু বাকীকেইটা বহিঃকোণ বুলি ধৰিম। এতিয়া যেতিয়া একান্তৰ কোণ অনুৰূপ ল'ব লাগিব, তেতিয়া আমি কি কৰিম, দুটা বেলেগ বেলেগ বিন্দুত উৎপন্ন হোৱা বিপৰীতমুখী, বেলেগ বেলেগ বিন্দুত উৎপন্ন হোৱা ছেদকডালৰ বিপৰীত ফালে থকা কোণবিলাকক আমি একান্তৰ কোণ বুলি ধৰিম। ধৰি লোৱা এই কোণটো আৰু এই কোণটো, এই কোণটো আৰু এই কোণটো হ'ল, এইকেইটা হ'ল আমাৰ একান্তৰ কোণ। তাৰমানে এংগুল 2ৰ লগত এংগুল 6 হ'লে এংগুল 2 এণ্ড এংগুল 6 হ'ল। তাৰপিছতে এংগুল 7 আৰু এংগুল 3, এংগুল 3 এণ্ড এংগুল 7, এইকেইটাক আমি কি বুলি ক'ম, একান্তৰ কোণ বা অল্টাৰনেট ইণ্টেৰিয়ৰ এংগুল হ'ল। এইকেইটাক ক'ম একান্তৰ কোণ, একান্তৰ কোণ বা অল্টাৰনেট ইণ্টেৰিয়ৰ এংগুল হ'ল। অল্টাৰনেট ইণ্টেৰিয়ৰ মানে ভিতৰৰ হ'ল। তাৰপিছতে অনুৰূপ কোণ হ'বলৈ হ'লে কি হ'ব, ছেদকৰ একেফালে থাকিব লাগিব আৰু এটা যদি অন্তঃকোণ হয় এটা বহিঃকোণ হ'ব লাগিব। হ'ল। ছেদকৰ একেফালে থকা হ'ব লাগিব, এটা যদি অন্তঃকোণ হয় এটা বহিঃকোণ হ'ব লাগিব। তাৰমানে আমি এই 1 নম্বৰ কোণটোৰ লগত আমি 1 নম্বৰটো বহিঃকোণ হ'ল আৰু 3 নম্বৰটো অন্তঃকোণ হ'ল, ছেদকৰ একেফালে আছে, গতিকে সিহঁতক আমি অনুৰূপ কোণ। সেইদৰে 2, 4 অনুৰূপ কোণ,
ইয়াত 7, 5 অনুৰূপ কোণ আৰু 6, 8 অনুৰূপ কোণ। গতিকে তোমালোকে এই একান্তৰ কোণ আৰু অনুৰূপ কোণ কেইটা শুদ্ধভাৱে চিনাক্ত কৰিব পাৰিব লাগিব। এতিয়া অনুৰূপ কোণ কি পালোঁ? এংগুল 1 আৰু এংগুল 3, এংগুল 2, এংগুল 4, তাৰপিছতে কি পালোঁ? এংগুল 8, এংগুল 6, এংগুল 7, এংগুল 5। এইকেইটাক আমি কি বুলি কওঁ? অনুৰূপ কোণ, কৰেছপণ্ডিং এংগুল। এইকেইটা হ'ল কৰেছপণ্ডিং এংগুল হ'ল। এতিয়া যদিহে ৰেখা দুডাল সমান্তৰাল থাকে তেতিয়াহ'লে এই একান্তৰ কোণ আৰু অনুৰূপ কোণবিলাক সমান হয়। ৰেখা দুডাল যদি সমান্তৰাল হয় তেতিয়াহ'লে একান্তৰ কোণ অনুৰূপ কোণ সমান হয়। গতিকে তোমালোকে এটা কথা সদায় চাব লাগিব, যিকোনো ফিগাৰত তোমাৰ সমান্তৰাল ৰেখা দিয়া আছে, ছেদক এনেকৈও দিয়া থাকিব পাৰে। ইয়াত কিন্তু তোমালোকে একান্তৰ অনুৰূপ চিনাক্ত কৰিব পাৰিব লাগিব। ইয়াত যদি একান্তৰ অনুৰূপ চিনাক্ত কৰিব নোৱাৰা তেতিয়া কিন্তু অসুবিধা হ'ব। ৰেখাকেইডাল যি ধৰণেই থাকক তোমালোকে একান্তৰ কোণ আৰু অনুৰূপ কোণটো চিনাক্ত কৰিব পাৰিব লাগিব। হ'ল। এতিয়া মই পাৰি দিয়া লাইনটোত এইটোত ইয়াত চাবা দেই, এই কোণটোৰ লগত এই কোণটো আমাৰ একান্তৰ কোণ হ'ব। হ'লনে? এই কোণটোৰ লগত এইটো কোণ আমাৰ একান্তৰ কোণ হ'ব। হ'ল। এইটো আৰু এইটো হ'ল। সেইদৰে অনুৰূপত কি আহিব? এইটোৰ লগত এইটো অনুৰূপ আহিব, এইটোৰ লগত এইটো অনুৰূপ আহিব, এইটোৱে অনুৰূপ আৰু এইটোৱে অনুৰূপ। হ'লে মই এইকেইটা তোমালোকে জানা বুলি ধৰি লৈছোঁ, তথাপিতো এবাৰ মই তোমালোকক ৰিমাইণ্ড কৰি দিছোঁ। একান্তৰ কোণ অনুৰূপ কোণকেইটা খুব ভালদৰে বুজিবলৈ যত্ন কৰিবা। এতিয়া আমি এতিয়াও পোনপটীয়াকৈ এক্সাৰচাইজলৈ যাব নোৱাৰোঁ। হ'ল। এক্সাৰচাইজত যোৱাৰ আগত আমাৰ অতি গুৰুত্বপূৰ্ণ দুটা উপপাদ্য আছে। সেই উপপাদ্যকেইটাৰ প্ৰমাণকেইটা আমি শিকিব লাগিব। হ'লে উপপাদ্য প্ৰমাণটো কিন্তু জ্যামিতিৰ বাবে খুবেই জৰুৰী। গতিকে আমি অনুশীলনীটোলৈ যোৱাৰ আগত দুটা উপপাদ্যৰ প্ৰমাণ শিকিম। হ'ল। উপপাদ্য দুটাৰ ভিতৰত আমাৰ 1 নম্বৰ, প্ৰথম মই উপপাদ্যটো লিখিলোঁ কি? এই ত্ৰিভুজৰ বহিঃকোণৰ মাপ দূৰৱৰ্তী অন্তঃকোণৰ মাপৰ সমষ্টিৰ সমান। চাবা দেই, ষ্টেটমেণ্টটো হ'ল ত্ৰিভুজৰ বহিঃকোণৰ কোণ এটাৰ মাপ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ মাপৰ সমষ্টি সমান। অন্তঃকোণ দুটাৰ মাপৰ সমষ্টিৰ সমান। এই উপপাদ্যটো খুবেই প্ৰয়োজনীয় উপপাদ্য। উপপাদ্য প্ৰমাণটো পৰীক্ষাৰ কাৰণে এটা খুব জৰুৰী প্ৰশ্ন বুলি ধৰা হয়, কমন প্ৰশ্ন বুলি ধৰা হয়। এতিয়া জ্যামিতিৰ ক্ষেত্ৰত সদায় আমি এটা কথা মন কৰিব লাগে, প্ৰথম কুৱেশ্যনটোৰ মতে কুৱেশ্যনটো পঢ়ি চাই সেই কুৱেশ্যনটোৰ মতে এটা ফিগাৰ বনাই ল'ব লাগে। হ'ল। কুৱেশ্যনটো পঢ়ি চাম, কুৱেশ্যনটো পঢ়ি চাই পেলাই সেই কুৱেশ্যনটোৰ মতে এটা ফিগাৰ বনাই ল'ম। বনাই লৈ পেলাই আমি প্ৰথম ইন্ট্ৰডাকশ্যন লিখিম, কি দিয়া আছে, কি প্ৰমাণ কৰিব লাগে। তাৰপিছত আমাৰ যদি প্ৰয়োজন হয় প্ৰমাণটোৰ কাৰণে অতিৰিক্ত আমি কিবা আঁকি ল'ম, সেইটো অংকনত পৰিব। তাৰপিছত আমি প্ৰমাণলৈ যাম। হ'ল। এতিয়া আমাৰ প্ৰশ্নটো দিছে ত্ৰিভুজৰ বহিঃকোণ এটাৰ মাপ। ত্ৰিভুজৰ বহিঃকোণ এটাৰ মাপ বুলি ক'লে ত্ৰিভুজ লাগিব। মই হাতেৰে আঁকিছোঁ, তোমালোকে হাতেৰে নাআঁকিবা, স্কেল ইউজ কৰিবা। আৰু সদায় ফিগাৰ কি কৰিবা? পেঞ্চিলেৰে আঁকিবা। হ'ল। ABC ত্ৰিভুজ। এতিয়া মই ত্ৰিভুজটোহে লৈছোঁ, ইয়াত বহিঃকোণ লোৱা নাই, বহিঃকোণ এটা ল'ব লাগিব। বহিঃকোণ মানে বাহিৰৰ কোণ। গতিকে ধৰি লওক মই BC ৰেখাডালক D বিন্দুলৈ বহাই দিলোঁ। ইয়াত আমাৰ বহিঃকোণ কোণটো হৈ গ'ল এইটো। হ'ল। এতিয়া কি বুলি কৈছে? এই বহিঃকোণটোৰ মাপ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ মাপৰ সমষ্টিৰ সমান। এই এংগুলটো যোগ এই এংগুলটোৰ ছামেশ্যন। হ'ল। গতিকে আমাৰ প্ৰশ্নটোৰ মতে আমি লৈ ল'লোঁ যিটো আমাৰ জ্যামিতিত আমি যিটো ইন্ট্ৰডাকশ্যন বুলি কওঁ, পাতনি বুলি কওঁ। হ'লে ধৰি লওঁ আমি ABC এটা ত্ৰিভুজ ল'লোঁ। হ'লনে? ত্ৰিভুজ ABC লোৱা হ'ল। BC বাহুক আমি কি কৰিলোঁ? BC বাহুক D বিন্দুলৈ বহাই দিয়াত এংগুল ACD বহিঃকোণ উৎপন্ন হ'ল। এইখিনি বস্তু আমাৰ প্ৰশ্নটোত আছিলে। এতিয়া আমি প্ৰমাণ কৰিব লাগে যে
এংগুল এ চি ডি বহিঃকোণটোৰ মাপ দূৰত থকা অন্তঃকোণ দুটা এংগুল এ প্লাছ এংগুল বিৰ সমান এইটো আমি প্ৰমাণ কৰিব লাগে ঠিক আছে এতিয়া এই বস্তুটো আমাৰ কিহত পৰে বুলি ক'লোঁ মই ইন্ট্ৰডাকশ্যনত পৰে প্ৰশ্নটোৰ মতে এই বস্তুখিনি আমাৰ আহিছে এতিয়া কথা হ'ল এই প্ৰমাণটো কৰিবলৈ আমাৰ ইয়াতে আমি সাফিচিয়েণ্ট কিবা পাম না নাপাম যদি নাপাওঁ আমি এক্সট্ৰা আমি আঁকি ল'ব লাগিব হ'ল এক্সট্ৰা আঁকি ল'ব লাগিব গতিকে আঁকি ল'বলৈ যাওঁ লৈ পেলাই যদি প্ৰয়োজন হয় আমি আঁকি ল'ম আঁকি লৈ পেলাই আমি আগতে পাই অহা নলেজবিলাক ইউজ কৰি প্ৰমাণটো কৰিম এতিয়া ইয়াততো আমি এই এংগুলটোৰ লগত ইহঁত দুটাৰ যোগফল সমান বুলি পোনপটীয়াকৈ কোৱাৰ একো ধৰণৰ সুবিধা নাই কিন্তু আমি এটা কথা জানো আমি আগতে বিপৰীত কোণ পাইছোঁ একান্ত কোণ পাইছোঁ অনুৰূপ কোণ পাইছোঁ এইটোৰ লগত এই কোণবিলাক আমাৰ বিপৰীত কৰাৰ কোনো কণ্ডিশ্যনেই আহিব নোৱাৰে কাৰণ বেলেগ বেলেগ বিন্দু উৎপন্ন কৰিছে সৰলৰেখাই কটাকটি কৰা নাই গতিকে আমি একান্ত কোণ অনুৰূপ কোণৰ কথা ভাবিব পাৰোঁ কিন্তু একান্ত কোণ অনুৰূপ কোণ ভাবিবলৈ হ'লে কি হ'ব লাগিব এইডালৰ সমান্তৰালকৈ ইয়াত এটা ৰেখা লাগিব আৰু আমি প্ৰমাণটো কৰিবলৈ অন্ততঃ সেই ৰেখাডাল আমি আঁকি ল'ব লাগিব অঁকাৰ পিছতহে আমি কি কৰিব পাৰিম প্ৰমাণ কৰিব পাৰিম গতিকে আমাৰ অংকন ষ্টেপটোত আমি কি কৰিম এ বিৰ সমান্তৰালকৈ ইয়াত এডাল ৰেখা আঁকিলোঁ হ'লে এতিয়া এটা কথা মন কৰা এই চি ই ৰেখাডালৰ কথা আমাৰ প্ৰশ্নটোত নাছিলে আমি এক্সিছ আঁকি লৈছোঁ গতিকে এই বস্তুটো আমাৰ কি আহিব অংকন ষ্টেপটোত আহিব হ'লে অংকনত আমি কি কৰিলোঁ চি বিন্দুৰ পৰা এ বি সমান্তৰালকৈ চি ই অঁকা হ'ল এইটো আমাৰ অংকনত আহিল হ'ল এতিয়া অংকনটো হৈ গ'ল অংকনটো হৈ যোৱাৰ পিছত আমি কি কৰিব লাগে প্ৰমাণৰ ষ্টেপটোলৈ যাব লাগে হ'ল এতিয়া প্ৰমাণটো কৰোঁ প্ৰমাণ তোমালোকক মই একান্ত কোণ অনুৰূপ কোণৰ কথা প্ৰথম এইটো কাৰণেই কৈছিলোঁ যে ইয়াৰ প্ৰত্যেকটো প্ৰমাণতে আমাৰ একান্ত কোণ অনুৰূপ কোণ ব্যৱহাৰ হ'ব হ'ল এতিয়া চোৱা আমি এ বিডাল আৰু চি ইডাল সমান্তৰালকৈ আঁকিছিলোঁ হয় নিশ্চয় মনত আছে এইডাল আৰু এইডাল সমান্তৰালকৈ আঁকিছিলোঁ চাবা দেই মই এই বস্তুটো অলপ বেলেগকৈ মই আকৌ ৰেখাডাল আঁকি দিছোঁ এইডাল এ বিডাল ধৰি লোৱা এইডাল চি ইডাল এইডাল এ বি এইডাল চি ই হ'লে ইয়াত এডাল ছেদক এনেকৈ এডাল ছেদক আছে এইডাল যদি বাঢ়ি থাকিলেহেঁতেন ইফালে গ'লহেঁতেন হ'ল এতিয়া এই ছেদকডালত এই কোণটো আৰু এই কোণটো দুটা একান্তৰ কোণ হৈ আছে হ'লে একান্তৰ কোণ হৈ আছে গতিকে সেই কোণ দুটা আমি সমান বুলি লিখিব পাৰিম হ'ল এ বি সমান্তৰাল চি ই আছে ইয়াত এ চি ছেদক মই এইটোত তলতে লিখি দিছোঁ যদিও কাষত লিখিব লাগিছিলে জেগাটো কম হ'ল এ চি ছেদক হ'ল ছেদক হোৱাৰ কাৰণে আমি কি পাম এতিয়া এ এংগুলটো আৰু এই এংগুলটো দুটা একান্তৰ কোণ এংগুল এ ইকুৱেল এংগুল এ চি ই এইটো এটা ইকুৱেশ্যন এটা কথা মন কৰা মই এংগুল এইটো অকল এংগুলে বুলি লিখিছোঁ এইটো কিন্তু সম্পূৰ্ণ নামটো লিখিছোঁ ইয়াত এটা বিন্দুত এটাই কোণ আছে সেইটো কাৰণে মই অকল এংগুলে বুলিয়ে লিখি দিছোঁ কিন্তু এই বিন্দুটোত কেইবাটাও কোণ উৎপন্ন হৈ আছে কাৰণে মই কোণটোৰ নাম সম্পূৰ্ণকৈ লিখিছোঁ আৰু লিখাটো প্ৰয়োজন হ'ল এইটো 1 নম্বৰ সমীকৰণটো পালোঁ দুটা আমি একান্তৰ কোণ তাৰপিছত যদি মই আকৌ এবাৰ চাওঁ এইডাল আৰু এইডাল সমান্তৰাল ৰেখা দুডাল আছে এ বি চি ই এডাল ছেদক কিন্তু এনেকৈও আছে এনেকৈও ছেদক এডাল আছে নিশ্চয় দেখিছে ইয়াত দিলৈকে যিডাল আছে এতিয়া ইয়াত এই কোণটো আৰু এই কোণটো অনুৰূপ কোণ হ'ব হ'লে গতিকে আমি যদি অনুৰূপ কোণ দুটা লওঁ তেতিয়াহ'লে আমি কি পাম অনুৰূপ কোণ দুটা ল'লে কি পাম একেই এ বি সমান্তৰাল চি ই আছে এইবাৰ আমি বি ডিডালক যদি ছেদক বুলি ধৰোঁ বি ডিক ছেদক বুলি ধৰিলোঁ তেতিয়া আমি কি পালোঁ এংগুল বি সমান এংগুল ই চি ডি 2 নম্বৰ সমীকৰণ দুটা নিশ্চয় বুজি পাইছা হ'ল ইয়াত ৰিজনটো লিখি দিলে ভাল দেই এইটো যে আমি সমান লিখিলোঁ কি কাৰণে লিখিলোঁ এটা একান্তৰ কোণ এনেদৰে ব্ৰেকেটত কাৰণটো লিখি দিবা এইকেইটা সমান কি কাৰণে লিখিলোঁ অনুৰূপ কোণ হ'ল এতিয়া যদি মই সমীকৰণ দুটা প্লাছ কৰি দিওঁ সমীকৰণ 1+2 কৰোঁ কৰিলে আমাৰ কি আহিব সমীকৰণ প্লাছত সদায় কি হয় বাওঁফালটোৰ লগত বাওঁফালটো যোগ সমান চিন সোঁফালটোৰ লগত সোঁফালটো যোগ হ'ল বাওঁফালটোৰ লগত বাওঁফালটো যোগ সমান চিন সোঁফালটোৰ লগত সোঁফালটো যোগ হৈ গ'ল এতিয়া চোৱা এংগুল এ প্লাছ এংগুল বি আমাৰ প্ৰমাণ কৰিবলগীয়াটোৰ এটা চাইড আমাৰ ওলাই গৈছে গতিকে এইটো আমি সলনি কৰিব নালাগে এংগুল এ প্লাছ এংগুল বি এ কৰি থ'লোঁ ইয়াত যদি মই কোন দুটা চাওঁ এংগুল এ চি ই তাৰমানে কোন এইখিনিৰ পৰা এইখিনিলৈকে এংগুল ই চি ডি মানে এইখিনিৰ পৰা এইখিনিলৈকে গতিকে এই দুইটা লগাই দিলে আমি এই ডাঙৰ কোণটো পালোঁ ডাঙৰ কোণটোৰ নামটো আমাৰ কি হ'ব এংগুল এ চি ডি
হ'ল। এতিয়া এই বস্তুটোৱে আমাৰ কি আছিলে প্ৰমাণ কৰিবলৈ দিয়াটো আছিলে, গতিকে এইটো আমাৰ প্ৰমাণটো হৈ গ'ল। হ'ল। গতিকে তোমালোকৰ বাবে খুব এটা প্ৰয়োজনীয় উপপাদ্য হৈছে ত্ৰিভুজৰ বহিঃকোণ এটাৰ মাপ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ মাপৰ সমষ্টিৰ সমান। উপপাদ্যটো মনত ৰাখিবা। এতিয়া এইটোৰ লগত ৰিলেট কৰি পেলাই এইটোৰ সৈতে প্ৰায় একেধৰণৰ হোৱাকৈ মই তোমালোকক আন এটা উপপাদ্য মই দেখাইছোঁ। সেই উপপাদ্যটো খুবেই জৰুৰী। তোমালোকে জানা ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী। গতিকে মই কি কৰোঁ সেই উপপাদ্যটো কৰোঁ। উপপাদ্যটো হ'ল ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী। এই প্ৰমাণটো লাগে। হ'ল। এইটো খুবেই প্ৰয়োজনীয় এটা উপপাদ্য। এতিয়া এইটোৰ কাৰণে আমাৰ কি হৈছে ত্ৰিভুজ এটা লাগে। ত্ৰিভুজটোৰ কথাই কোৱা আছে, আমাক ত্ৰিভুজ এটা লাগে। আমি ত্ৰিভুজ এটা ল'লোঁ ABC। ইয়াততো আমাক ত্ৰিভুজৰ কোণ তিনিটা মাপৰ সমষ্টিৰ কথাহে কৈছে। আগৰ প্ৰশ্নটোত আমাৰ বহিঃকোণ আছিলে, গতিকে আমি BC বহাই বহিঃকোণ উৎপন্ন কৰিছিলোঁ। কিন্তু ইয়াত আমাৰ বহিঃকোণ নাই। হ'ল। অকল ত্ৰিভুজটোৰ কোণ তিনিটা লাগে। গতিকে আমাৰ ইন্ট্ৰডাকশ্যনত আমি কি কৰি পাম, অকল ত্ৰিভুজ ABC লোৱা হ'ল। ABC আমি ত্ৰিভুজ ল'লোঁ আৰু ইয়াত আমি প্ৰমাণ কৰিব লাগে ইয়াৰ কোণ তিনিটা, এংগুল A প্লাছ এংগুল B প্লাছ এংগুল C ইকুৱেল 180 ডিগ্ৰী। হ'ল। এতিয়া এই প্ৰমাণটো মই আগৰ প্ৰমাণটোৰ ওপৰত ভিত্তি কৰি কৰিম। আগৰ উপপাদ্যটোৰ যিটো প্ৰমাণ সেইটোৰ সৈতে প্ৰায় একেধৰণেই কৰিম। কিন্তু কথা এটা হ'ল আগৰ আগৰটোত চোৱা, ইয়াত মই কি লিখিছিলোঁ ABC ত্ৰিভুজ লোৱা হ'ল, BC বাহুক D বিন্দুলৈ বহাই দিয়া হ'ল, দিয়াত ইটোক বহিঃকোণ উৎপন্ন হ'ল। এই বহিঃকোণ উৎপন্ন হ'লটো আমাৰ প্ৰশ্নটোত আছিলে কাৰণে আমি লিখি লৈছিলোঁ, কিন্তু ইয়াততো নাই। কিন্তু প্ৰমাণটো যিহেতু মই ইয়াৰ পৰা কৰিম, গতিকে ইয়াতো আমি কি কৰিম, BC বাহুটোক D বিন্দুলৈ আমি বহাম। হ'ল। আৰু এইডালৰ সমান্তৰালকৈ এইডাল আঁকিম। হ'লে গতিকে ইয়াত আমাৰ দুটা বস্তু অংকনত আমাৰ কি আহিলে, দুটা আহিলে। এটা আহিল BCক D বিন্দুলৈ বহোৱা হ'ল, আৰু C বিন্দুত ABৰ সমান্তৰালকৈ C অঁকা হ'ল। এইটো আমাৰ অংকন হ'ল। এতিয়া এইখিনি কাম কৰি লোৱাৰ পিছত মই আকৌ আগৰটো উপপাদ্যলৈ ঘূৰি গৈছোঁ। এতিয়া তোমালোকে ধৰি লোৱা যে আমাৰ এতিয়াৰ উপপাদ্যটো মই কৰিব লাগে, এইখিনিলৈকে আমাৰ কামটো হ'ল। C বিন্দুৰ পৰা এইখিনিলৈকে আমাৰ কামটো হৈ গ'ল, তাৰমানে অংকনলৈকে আমি কৰিলোঁ। এতিয়া মই কি কৰিম, 180 ডিগ্ৰী প্ৰমাণটো কৰিবৰ কাৰণেও, এইটো প্ৰশ্নৰ কাৰণেও 180 ডিগ্ৰী প্ৰমাণটো কৰিবৰ কাৰণেও মই কি কৰিম, ইয়াৰে সহায় ল'ম। গতিকে মই আগৰ প্ৰশ্নটোৰ এই বস্তুটো মই ঢাকি দিলোঁ। হ'ল। গতিকে এতিয়া এই প্ৰমাণটোৰ কাৰণেও মই কি কৰিলোঁ, আগৰটোৰ নিচিনাকৈ AB সমান্তৰাল C ল'লোঁ, AC ছেদক ল'লোঁ, এংগুল A সমান এংগুল AC। 1 নম্বৰ সমীকৰণ একান্তৰ কোণ ইয়াতে মই দেখাই দিছিলোঁ। আকৌ আমি কি কৰিলোঁ, AB সমান্তৰাল C ল'লোঁ, BD ছেদক ল'লোঁ, অনুৰূপ কোণ এইটো পালোঁ। পাই পেলাই আমি সমীকৰণ দুটা যোগ কৰিলোঁ, এইখিনিলৈকে আমাৰ হ'ল। হ'লে এইখিনিলৈকে হৈ গ'ল। তাৰমানে আমি যিটো বহিঃকোণৰ প্ৰমাণ কৰিছিলোঁ, বহিঃকোণৰ প্ৰমাণটোৰ এই বস্তুটো সম্পূৰ্ণ 180 ডিগ্ৰী প্ৰমাণটোত আমাক লাগিব। গতিকে তোমালোকে বহিঃকোণৰ প্ৰমাণটো শিকা মানে 180 ডিগ্ৰী প্ৰমাণটোৰ আধা কাম শিকা হৈ যায়। এতিয়া কথা হ'ল আমাৰ প্ৰমাণ কৰিব লগাটোত আছিলে এংগুল A প্লাছ এংগুল B প্লাছ এংগুল C। আমাৰ ইয়াত আছে এংগুল A প্লাছ এংগুল B, আৰু সিফালে আমাকতো ইফালে 180 ডিগ্ৰী লাগে। গতিকে আমাৰ এইফালে ACD আছে, যি আছে থাকক। হ'ল। এতিয়া আমাক যিহেতু বাওঁফালে প্লাছ এংগুল চিটো লাগে, গতিকে আমি কি কৰোঁ, সমীকৰণটোৰ দুইফালে এংগুল চিটো প্লাছ কৰি দিওঁ। এংগুল C বুলি ক'লে আমি কোন বুজি পাইছোঁ, ত্ৰিভুজটোৰ এংগুল C, ত্ৰিভুজটোৰ অন্তঃকোণটো। এংগুল C মিনছ এই কোণ। হ'ল। ইয়াত তোমালোকে লিখিব পাৰা দুইফালে এংগুল C যোগ কৰি, দুয়োফালে এংগুল C যোগ কৰি। হ'ল। এতিয়া এটা কথা মন কৰা, এইকেইটা আমাৰ প্ৰমাণ কৰিব লগাৰ লেফ্ট হেণ্ড ছাইড, গতিকে এইকেইটা একে থাকক। ইয়াত যদি চোৱা এংগুল ACD মিনছ কোনটো, ফিগাৰটোত এংগুল ACD কোনটো, এইখিনিৰ পৰা এইখিনিলৈকে
প্লাছ এংগুল চি এইকণ লগাই দিলে এই গোটেই কোণটো হ'লনে হ'ল গতিকে এই গোটেই কোণটোৰ নামটো আমি কি লিখিম এই দুটাৰ যোগফলৰ গোটেই কোণটোৰ নামটো কি লিখিম এই গোটেই কোণটো তাৰমানে এংগুল বি চি ডি এইটো এটা সৰল কোণ হয়নে গতিকে আমি এংগুল এ প্লাছ এংগুল বি প্লাছ এংগুল চি ইকুৱেল 180 ডিগ্ৰী লিখিব পাৰিম যিহেতু এংগুল বি চি ডি সৰল কোণ হ'ল গতিকে আমাৰ এইখিনিত কি হৈ গ'ল 180 ডিগ্ৰীৰ প্ৰমাণটো কৰা হৈ গ'ল ভাবিছোঁ দুইটা উপপাদ্য তোমালোকে ভালকৈ বুজি পাইছা ঘৰত উপপাদ্য দুটা চাবা ইয়াৰ নেক্সট মই অনুশীলনটোলৈ আগবাঢ়িম গতিকে আজি তোমালোকে একান্তৰ কোণ অনুভৱ কোণ বিপৰীত কোণৰ ধাৰণাখিনি যদি কিবা অসুবিধা আছে সেইখিনি ক্লিয়াৰ কৰি পেলাই উপপাদ্য দুটা প্ৰমাণটো যাতে কৰিব পৰা হোৱা তাৰ বাবে প্ৰেক্টিছ কৰিবা নেক্সট ক্লাছ মই তোমালোকক অনুশীলনীৰ অংকখিনি আলোচনা কৰিম